সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ আহাৰ মাহৰ 20 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জুলাই মাহৰ 5 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে অমাৱস্যা তিথি, শেষ ৰাতি 3:54 চলি থাকিব। আজি নক্ষত্ৰ হৈছে আৰ্দ্ৰা নক্ষত্ৰ, শেষ ৰাতি 4:15 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:40:17 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:14:56। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব, মনুষ্য গণ সাপৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব, অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। কিন্তু শেষ ৰাতি 4:15 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ বৰাহৰ অস্থি আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 9:43 পৰা 11:26। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 12 বজাৰ পৰা 2:45। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশি ব্যক্তিসকলৰ ঘৰত আজি ভূমি আৰু অন্য সা সম্পত্তি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। আজি ভাতৃ ভগ্নীৰ পৰা আপুনি উৎসাহ লাভ কৰিব। গতিকে কোনোবা ভাতৃ ভগ্নীৰ কথাই আপোনাক আজি মনত উৎসাহ দিব। আজি সৰু সৰু কথাই আপোনাৰ মনত অকণমান আমনি কৰিব পাৰে, কিন্তু প্ৰেমত প্ৰিয়জনৰ কথা আপুনি শুনিবলগীয়াও হোৱা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকল পাৰিলে অকণমান এক্টিভ হৈ থাকিব, কিয়নো হঠাৎ আকস্মিক কিবা আজি লাভালাভ আপোনাৰ বৃদ্ধি পাব পাৰে। আজি প্ৰয়োজনীয় কিবা কথাত আপুনি হয়তো হস্তক্ষেপ কৰিব লাগিব। বিশেষকৈ প্ৰয়োজনীয় কামত অংশগ্ৰহণৰ সম্ভাৱনা আপোনাৰ প্ৰবল আছে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি জীৱনসংগীৰ সৈতে সৰু কথাত মতভেদৰ সম্ভাৱনা অকণমান দেখা গৈছে। গতিকে সম্বন্ধত কিছু গুৰুত্ব ৰাখিব। আজি আনৰ সহায় নোলোৱাকৈ আপুনি নিজেই কিছু ধন উপাৰ্জন কৰিব পাৰিব। গতিকে স্বতন্ত্ৰভাৱে ধন উপাৰ্জনৰ পথ আপোনাৰ মুকলি হ'ব। ঘৰুৱা খৰচৰ মাত্ৰাও বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলৰ কিন্তু শত্ৰুৰ পৰা আজি সতৰ্ক হৈ চলাটো ভাল হ'ব। যাকে তাকে বিশ্বাস কৰি আপুনি নল'ব। অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বগা। বৃষ ৰাশি ব্যক্তিসকলে আজি কোনো প্ৰিয় ব্যক্তিক লগ পাব, কিন্তু আপোনাৰ বন্ধুত্বৰ ক্ষেত্ৰখন অকণমান মধ্যম। হয়তো বন্ধুৰ বাবে আপোনাৰ খৰচ আজি বাঢ়িব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি ধনৰ আপোনাৰ আগমনৰ সম্ভাৱনা অকণমান দেখা গৈছে। বিশেষকৈ বিবাহিতসকলৰ আজি ধনৰ আগমন হ'ব। আজি নতুন হয়তো বয় বস্ত্ৰ, বিশেষকৈ নতুন কাপোৰ কানি ক্ৰয় কৰাৰ ইচ্ছা যাব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেমত আপুনি যোগ্য ব্যক্তিক লগ পাব। আজি নিজৰ ক্ষমতা আৰু দক্ষতাবোৰ দেখুওৱাৰ সুবিধা লাভ কৰিব। গতিকে ঘৰতে হওক নতুবা ঘৰৰ পৰা বাহিৰতে হওক আপুনি নিজৰ ক্ষমতা দেখুৱাব পাৰিব। আৰু
মানসিক শান্তিও লাভ কৰিব। বিগত দিনত চলি থকা চিন্তাবোৰো আজি আপোনাৰ দূৰ হ'ব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ সৰু কথাই মাজে সময়ে খঙৰ মাত্ৰা বঢ়াব পাৰে, গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ ৰাখিব। ইচ্ছা শক্তি যথেষ্ট বাঢ়িব, গতিকে যিকোনো কাম কৰিবলৈ যিকোনো ক্ষেত্ৰত তেওঁলোকৰ ইচ্ছা শক্তি আজি বৃদ্ধি পোৱা দেখা যাব। দীঘলীয়াভাৱে যদি কিবা কাম আধৰুৱা হৈ আছিল, ফাঁচি আছিল, তেনেধৰণৰ কাম বনত আজি অগ্ৰগতি আহিব। বাকী পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটোত অকণমান হয়তো আনৰ কথা মতে আপুনি পঢ়া শুনাত বহিবলগীয়া হ'ব পাৰে। বাকী দিনটোত আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। মিথুন ৰাশি। মিথুন ৰাশি ব্যক্তিসকলৰ আজি স্বাস্থ্যত সবলতা আহিব। বিগত দিনত যদি স্বাস্থ্য দুৰ্বল হৈ আছিল, আজি কিছু সবল হ'ব। আজি খেলা ধূলা কৰিব হয়তো ইচ্ছা আপোনাৰ যাব পাৰে, কিন্তু খৰচ অকণমান ভবাতকৈ বৃদ্ধি পাব, গতিকে খৰচ আজি কিছু কৰিব লাগিব। আজি ঘৰত বন্ধুৰ সৈতে আপোনাৰ আনন্দময়ভাৱে দিনটো পাৰ হ'ব। বন্ধু নতুবা প্ৰিয় ব্যক্তিৰ সৈতে আজি সময়বোৰ পাৰ হোৱা দেখা যাব। আজি প্ৰেমত প্ৰিয়জনৰ মতেই আপুনি চলিব লাগিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ মনত নতুন নতুন আশাৰ উদয় হ'ব। ব্যৱসায়িকসকলেও আজি নতুনকৈ ব্যৱসায় কিছু আগবঢ়াই নিয়াৰ চেষ্টা কৰা দেখা যাব। কিন্তু কিবা কাম আধৰুৱা কৰি আপুনি অন্য এটা কামত হয়তো আগভাগ ল'বলগীয়া হ'ব পাৰে। বিশেষকৈ কিবা কাম আধৰুৱা হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি বিবাহিতসকলৰ বাবেও দিনটো এক বিশেষ শুভ দিন। পৰিয়ালত হয়তো এই ৰাশিৰ ব্যক্তিসকলে আজি নিজেই খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি আনে আপোনাক কিছু অনুপ্ৰেৰণা দিব, গতিকে আনৰ কথাই আপোনাৰ মনত উৎসাহ উদ্দীপনা বৃদ্ধি কৰাও দেখা যাব। বিদ্যাত এওঁলোকৰ শিক্ষাগুৰুৱে অকণমান হয়তো কিবা কথা শুনাব পাৰে। বাকী দিনটো সকলো দিশত শুভ। আজিৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে নিজৰ মনৰ কথা আজি আনৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব, হয়তো শ্বেয়াৰ কৰিবলৈ ইচ্ছা যাব। আজি যিকোনো কাম গুৰুত্ব দি কৰাটো ভাল হ'ব, কিয়নো কিবা কামত অকণমান হয়তো পিছ পৰি আপুনি ৰ'ব পাৰে, কিবা কাম আধৰুৱা হৈ ৰ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ভাল কিবা পৰিকল্পনা সফল হ'ব। আপুনি যদি কিবা ভাল পৰিকল্পনা কৰি আছে, সেই পৰিকল্পনাসমূহ সফল হোৱাৰ বাবে আৰ্থিক লাভালাভৰ পৰিমাণো বৃদ্ধি পাব। আজি ক'ৰবাত ধাৰ্মিক স্থানলৈ আপুনি যোৱাৰ সুবিধা লাভ কৰিব পাৰে। কোনোবা বিশেষ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ ঘৰত আজি বিবাহৰ আলোচনা হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত পুৰণা কামৰ আপুনি লাভালাভ ল'ব পাৰিব। পুৰণা কামৰ আজি প্ৰশংসা প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। এই ৰাশি ব্যক্তিসকলৰ আজিৰ দিনটোত সকলো প্ৰকাৰৰ উন্নতি হোৱা দেখা যাব। বিশেষকৈ আনৰ উপদেশে আপোনাক আজিৰ দিনটো আৰু অকণমান উপকৃত কৰি তুলিব। নিজক অকণমান বিশেষ অনুভৱ কৰা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে আনে প্ৰশংসা কৰা, আনে গুণ গৰিমা গোৱাটো এওঁলোকে বিচৰা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক সম্বন্ধতো আজি মধুৰতা আহিব। আজি আপোনাৰ আত্মবিশ্বাসে আপোনাক যিকোনো ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় কৰিব, গতিকে আত্মবিশ্বাস কিছু বৃদ্ধি পাব। কিন্তু পঢ়াত তেওঁলোকৰ মনোযোগ অকণমান কমিব, হয়তো পঢ়িব ইচ্ছা কৰিলেও অকণমান সিমান ইচ্ছা নাযাব পাৰে, অৰ্থাৎ বিভিন্ন কথাই মনত চঞ্চলতা অনাও দেখা যাব। একান্তভাৱে থাকি এওঁলোকে মানসিক সুখ লাভ কৰাও দেখা যাব। কিছু সময় অকলে থাকিব বিচৰা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা শিশুৱে অকণমান আমনি কৰিব পাৰে, গতিকে শিশুৰ হয়তো আপত্তি পূৰণ কৰিবলগীয়াও হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি কঠিন কামো অকণমান অৱশ্যে সহজ হৈ পৰিব। কিবা কঠিন কাম যদি চলি আছে, সেই কামবোৰ সহজ পদ্ধতিৰে আজি সমাপন হোৱা দেখা যাব। আজি পাৰিবাৰিক ক্ষেত্ৰত তেওঁলোকে বিশেষ গুৰুত্ব দিয়া দেখা যাব, গতিকে সমাজতকৈ তেওঁলোকে নিজৰ ঘৰৰ পৰিয়ালৰ কাম বনবোৰত বেছি গুৰুত্ব দিয়া দেখা যাব। কথা বতৰাত কিছু মধুৰতা আহিব। আপুনি যি কথা ক'ব সেই কথাবোৰ আজি আনে ভাল পাওঁ দেখা যাব।
লগতে ঘূৰা ফুৰাটো অকণমান মন যাব, তথাপি বিশেষকৈ প্ৰিয় ব্যক্তিৰ সৈতেহে এওঁলোকে ফুৰিব ইচ্ছা কৰা দেখা যাব। আৰু কৰ্মক্ষেত্ৰত মান সন্মান প্ৰাপ্তিৰ আজি বিশেষ যোগ দেখা পোৱা গৈছে। মোবাইল অকণমান বেছিকৈ ব্যৱহাৰ কৰা দেখা যাব, যাৰ বাবে কৰিবলগীয়া কিবা কাম আধৰুৱা ৰ'ব পাৰে যদি মোবাইলত বেছি ব্যস্ত হৈ থাকে। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও সম্বন্ধত কিছু মধুৰতা আহিব। অতীতত আপুনি লৈ থোৱা কিবা সিদ্ধান্তই আজি আপোনাক ভাল ফলাফল দিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আনৰ উপদেশ ল'বলগীয়া কোনোবা সময়ত হ'ব পাৰে। খৰচ বঢ়াতকৈ অকণমান বাঢ়িব। আপুনি হয়তো নকৰিম বুলিও ক'ৰবাত খৰচ আজি কৰিবলগীয়া হোৱা দেখা যাব। প্ৰেম সম্বন্ধত প্ৰিয়জনৰ মতে আপুনি চলিবলগীয়া হোৱাও দেখা যাব। বাকী সকলো দিশত শুভ। কাম বনৰ প্ৰেছাৰে আপোনাৰ অকণমান ভাগৰ অনুভৱ কৰাব পাৰে। বাকী শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো শুভ দেখা পোৱা গৈছে। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলে আজি কোনোবা প্ৰভাৱশালী ব্যক্তিক লগ পাব। লগতে কোনোবা এনে ব্যক্তিক লগ পোৱাৰ ফলত আপোনাৰ উৎসাহ উদ্দীপনা আৰু অকণমান বৃদ্ধি পাব। আজি আৰ্থিক পক্ষৰ ফালৰ পৰা বিগত দিনৰ তুলনাত ধন টকা পইচাৰ অভাৱবোৰ আজি নোহোৱা হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ সন্মুখত এটা বা দুটা তাতকৈ অধিক সুবিধাও আহিব পাৰে, অৰ্থাৎ একাধিক সুবিধা আপোনাৰ সন্মুখত অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰিয়জনে অকণমান সোনকালে হয়তো আপোনাক খং কৰিব পাৰে, গতিকে প্ৰিয়জনক নিয়ন্ত্ৰণ আৰু প্ৰিয়জনক সন্তুষ্ট কৰি ৰখাৰ চেষ্টা কৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ কিবা কাম আজি আধৰুৱা হৈ ৰ'ব পাৰে, গতিকে আধৰুৱা হৈ ৰোৱা দেখা যাব। কিন্তু ঘৰুৱা কাম বনত অগ্ৰগতি হ'ব, ঘৰৰ উন্নতি, ঘৰৰ প্ৰগতিৰ যোগ আজি দেখা পোৱা গৈছে। ইয়াৰ উপৰিও আজি সৌন্দৰ্য বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে, গতিকে এওঁলোকৰ দৈহিক সৌন্দৰ্যতা আজি বৃদ্ধি পাব। অজ্ঞাত পথেৰে ধন প্ৰাপ্তিৰ যোগ অকণমান দেখা পোৱা গৈছে। হঠাৎ আপুনি নজনাকৈ ক'ৰবাৰ পৰা হাতত কম বেছি পৰিমাণে হ'লেও ধনৰ আগমন হ'ব। কথা বতৰা অকণমান বেছিকৈ কোৱা দেখা যাব এই কন্যা ৰাশিৰ ব্যক্তিসকলক, নতুবা আপুনি হয়তো কথা বতৰা বেছি ক'বলগীয়া হ'ব পাৰে। আজি যিকোনো কাম কৰিম বুলি যেতিয়া এওঁলোকে ভাবে, সেই কাম শেষ কৰি অন্তিম সময়লৈকে কৰা দেখা যাব। বাকী বিদ্যাত অকণমান হয়তো ঘৰৰ কাৰোবাৰ প্ৰেছাৰত পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ দিনটোৰ আৰম্ভণি আজি খুব সুন্দৰভাৱে হ'ব, গতিকে দিনটোত আজি এওঁলোকৰ এলাহ ভাৱ নোহোৱা হ'ব। মনত ইচ্ছা আৰু এওঁলোকৰ উৎসাহ উদ্দীপনা আজি বৃদ্ধি পাব। আজি দিনটোত এই ৰাশি ব্যক্তিসকলে যদি কাৰোবাৰ পৰা ধন ধাৰে লৈ থৈ দিছিল, সেই ধন উভতাই দিবলগীয়া কিন্তু হ'ব পাৰে। আৰু যাত্ৰাৰ সম্ভাৱনা কিছু দেখা গৈছে। হয়তো আপোনাৰ আজি কিছু যাত্ৰা, ৰোমান্টিক যাত্ৰা হ'ব পাৰে। নতুন পৰিকল্পনা নতুবা নতুন কামে আপোনাক আজি বিশেষ লাভালাভ দিব। লগতে এই ৰাশি ব্যক্তিসকলৰ আশা আকাংক্ষা মনত বৃদ্ধি পাব। বিশেষকৈ ছ'চিয়েল মিডিয়াত অকণমান বেছি এক্টিভ হৈ থকা দেখা যাব। আজি নতুন নতুন কথা আপুনি শিকিব পাৰিব, নতুন কথা শিকাৰ আজি সুবিধা লাভ কৰিব। আজি প্ৰিয়জনে অকণমান আমনি কৰিব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি দায়িত্ব যথেষ্ট বাঢ়িব। কামৰ বোজাও অকণমান বৃদ্ধি পাব। দায়িত্ব লৈ কাম বন কৰিবলগীয়া হোৱা দেখা যাব। আজি আনৰ কথাত বৰ বিশেষ গুৰুত্ব নিদি এওঁলোকে নিজৰ বিষয়েহে বেছি গুৰুত্ব দিয়া দেখা যাব। শিক্ষাটো অকণমান এওঁলোকৰ বাহিৰা কিতাপ পঢ়াৰ ইচ্ছা আজি বঢ়া দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব বগা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি ব্যক্তিসকল আজি স্বাস্থ্যৰ ফালৰ পৰা সুস্থ সবল হৈ থকা দেখা যাব, যাৰ বাবে এওঁলোকৰ মনোবলো আজি বৃদ্ধি পাব। আজি বন্ধুৰ পৰা কোনোবা ক্ষেত্ৰত আপুনি সহায় লাভ কৰিব। আজি এই ৰাশি ব্যক্তিসকলৰ ধন প্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল আছে, গতিকে আজি ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা কম বেছি পৰিমাণে হ'লেও ধনৰ আগমন হ'ব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সকলোৱে আপোনাক আজি গুৰুত্ব দিব, গতিকে পৰিয়ালৰ প্ৰভুত্ব আপুনি লাভ কৰিব। এই ৰাশি ব্যক্তিসকলৰ প্ৰেমত দূৰত্ব আজি বঢ়া দেখা যাব। লগতে নতুন নতুন কথা
জনাৰ আপুনি সুবিধা লাভ কৰিব। আজি লগতে নতুন চিন্তাও আপোনাৰ মনত আহিব পাৰে, গতিকে সকলো ক্ষেত্ৰত নতুনত্বৰ যোগ দেখা পোৱা গৈছে। কৰ্মত ব্যস্ততা বাঢ়িব, গতিকে আপুনি কাম বনত ব্যস্ত হৈ থাকিবলগীয়া হোৱা দেখা যাব। জীৱনসংগীৰ পৰা মৰম চেনেহ আজি লাভ কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে ভাতৃ ভগ্নীৰ সহায়ত ধন লাভ হ'ব পাৰে। সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে গোটেই দিনটোৰ ভিতৰতে সন্ধিয়াৰ সময়খিনি খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। আকস্মিক কিবা খবৰ অহাৰ সম্ভাৱনা এওঁলোকৰ দেখা গৈছে, কিন্তু যিকোনো কাম এওঁলোকৰ আজি লাহে ধীৰেহে হ'ব। গতিকে ধৈৰ্য ধৰাটো একমাত্ৰ আপোনাৰ প্ৰয়োজনীয় কাম, কিয়নো কাম বনবোৰ লাহে লাহে হ'লে আপোনাৰ ধৈৰ্য কিছু কমিব পাৰে, কিন্তু অন্তিম সময়ত সফলতা নতুবা ভাল ফলাফল প্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল আছে। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। ধনুৰাশি ব্যক্তিসকলে পৰালৈ আনৰ আজি সমালোচনা নকৰিব। সমালোচনা কৰিলে আপোনাৰ কিছু ক্ষতি হ'ব পাৰে, গতিকে সেই ক্ষেত্ৰৰ ফালৰ পৰা দূৰত থাকিব। কিন্তু আজি এওঁলোকৰ বুদ্ধিমত্তা প্ৰখৰ হ'ব, আকস্মিক বুদ্ধিৰ এওঁলোকৰ উদয় হ'ব। আজি যিকোনো কাম এওঁলোকে সোনকালে কৰিব পাৰিব, কঠিন কামো সহজ হৈ পৰা দেখা যাব। আজি ধন সম্বন্ধীয় যদি কিবা কাম ফাঁচি আছিল, সেই কামবোৰ আজি হৈ উঠিব। ধনৰ লাভালাভৰ সম্ভাৱনা দেখা গৈছে। আজি বন্ধু নতুবা পৰিয়ালৰ সদস্য কোনোবাৰ সৈতে সন্ধিয়াৰ সময়খিনি আপোনাৰ খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি প্ৰিয়জনে খৰচ অকণমান আপোনাক কৰাব পাৰে। বাকী কৰ্মক্ষেত্ৰত পুৰণা কামৰ লাভালাভৰ সম্ভাৱনা আজি প্ৰবল আছে, গতিকে যদি কিবা পুৰণা কাম আপুনি কৰি থৈ দিছিল, সেই কামবোৰৰ আজি লাভালাভ লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে যাত্ৰাৰ ফালৰ পৰা লাভালাভ হ'ব, কিন্তু আজি ৰোমান্টিক যাত্ৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। পৰিয়ালৰ কোনোবা ব্যক্তিয়ে আপোনাৰ কথা হয়তো সিমান নুশুনিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ জীৱনসংগী আপোনাৰ অৱশ্যে সকলো ক্ষেত্ৰত ছাপোৰ্ট কৰিব। মনত আজি মাজে সময়ে উৎসাহ থাকিব, মাজে সময়ে হয়তো মনোবল অকণমান কম হ'ব পাৰে, গতিকে যিমান নিজক পাৰে পজিটিভ কৰি ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত আজি হয়তো কোনোবা ডাঙৰ ব্যক্তি আপোনাক উপদেশো দিব পাৰে। ডাঙৰৰ পৰা উপদেশ প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। শিশুৱে আপোনাক খৰচ কৰাব। যদি কোনোবা শিশুৰ সৈতে আপুনি দিনটো পাৰ কৰে, তেতিয়াহ'লে খৰচ আপোনাৰ ভবাতকৈ অকণমান বৃদ্ধি পাব। বাকী শিক্ষা দীক্ষাটো আজি কম বেছি পৰিমাণে হ'লেও কথাবোৰ জানিব আৰু শিকিব ইচ্ছা যাব, গতিকে পঢ়াত আজি ইচ্ছাবোৰ বৃদ্ধি পাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। মকৰ ৰাশি ব্যক্তিসকলে আজি যিকোনো কথা অকণমান বেছিকৈ ভাবি থকা দেখা যাব। আজি কিন্তু আপোনাৰ ভূমি সম্পত্তি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাত ধন ইনভেষ্ট কৰাৰ পৰা দূৰত থকাটোৱে ভাল হ'ব। আজি কথা বতৰাত মধুৰতা আহিব, আপোনাৰ কথাবোৰ সকলোৱে মানি চলিব, সকলোৰে প্ৰিয় হৈ পৰিব আজিৰ দিনটোত আপুনি। কিন্তু প্ৰিয়জনে আপোনাক অকণমান কিবা কথাত খং কৰা দেখাও যাব। এই ৰাশিৰ ব্যক্তিসকলে যিকোনো কাম আজি চাই চিতি খুব নিৰীক্ষণ কৰিহে আগবঢ়া দেখা যাব। আজি মোবাইলত ব্যস্ততা অকণমান বাঢ়িব, হয়তো ছ'চিয়েল মিডিয়াত কিছু বেছি এক্টিভ হৈ থকা দেখা যাব। আজি মনত আপোনাৰ অকণমান দোধৰ মোধৰ ভাৱৰ সৃষ্টি হ'ব পাৰে। কি কৰিব কি নকৰিব, কোনটো কৰিব কোনটো নকৰিব, এনেধৰণৰ চিন্তা আপোনাৰ মনত চলি থাকিব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি নতুনকৈ বিবাহৰ প্ৰস্তাৱ আপোনাৰ ঘৰলৈ আহিব পাৰে। যদি আপুনি বিবাহৰ উপযুক্ত ব্যক্তি, সৰু সৰু কাম বনবোৰে আপোনাৰ মন আকৰ্ষণ কৰিব। বিশেষকৈ এওঁলোকৰ সৰু সৰু কামৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাব। আজি নতুন সুবিধাও আপুনি ক'ৰবাত লাভ কৰিব পাৰে। বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলৰ সন্ধিয়াৰ সময়খিনিত একাগ্ৰতা অকণমান কমিব। হয়তো পঢ়িব বহিলেও পঢ়াৰ পৰা একাগ্ৰতা কমি অন্য দিশত মন যোৱা দেখা যাব, গতিকে সন্ধিয়াৰ সময়খিনিত নিজক নিয়ন্ত্ৰণ ৰাখিব। আজি দিনটো তেওঁলোকৰ আঁতৰত থকা কোনো সম্বন্ধীয় ব্যক্তি আপোনাৰ খা খবৰ ল'ব পাৰে। ইয়াৰ বাহিৰে বাকী সকলো দিশত শুভভাৱে এই দিনটো পাৰ হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব সোণোৱালী।
কুম্ভ ৰাশি ব্যক্তিসকলৰ বিগত দিনৰ চিন্তাবোৰ আজি নোহোৱা হৈ পৰিব। লগতে আজি ভাতৃ ভগ্নী নতুবা অন্য কোনোবা ব্যক্তিয়ে আপোনাৰ ওচৰলৈ ধন বিচাৰি আহিব পাৰে। আজি সন্ধিয়াৰ সময়খিনি আপোনাৰ অৱশ্যে খুব আনন্দদায়কভাৱে পাৰ হ'ব। আজি সেই ব্যক্তিসকলক কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হোৱাও দেখা যাব। কামৰ বোজা অকণমান বৃদ্ধি পাব। আজি দৈহিক সৌন্দৰ্যত পৰিৱৰ্তন আহিব। গতিকে বিগত দিনৰ তুলনাত স্বাস্থ্যটো আজি কিছু সৌন্দৰ্যতা বৃদ্ধি পাব, আকৰ্ষণীয়তা বৃদ্ধিৰ সম্ভাৱনাও আজি দেখা পোৱা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ কাৰোবাৰ সৈতে সৰু কথাত মতভেদত লিপ্ত হ'বলগীয়াও হ'ব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। আজি ঘৰত আপুনি ধন খৰচ কৰিবলগীয়া হোৱাও দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ সন্মুখত আজি নতুন নতুন সুবিধা আহিব। গতিকে নতুন সুবিধাৰ আজি নতুন পথ মুকলি হ'ব। লগতে আজি আপুনি নিজৰ ক্ষমতাবোৰো আনক দেখুৱাব পাৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ বাকী সকলো দিশত শুভ। শিক্ষাত এওঁলোকৰ জ্যেষ্ঠ ব্যক্তিৰ সহায়ত আজি পঢ়া শুনাত আগবাঢ়ি যাব পাৰিব। বিশেষকৈ জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক পঢ়া শুনাৰ ক্ষেত্ৰত কিবা সহায় কৰিব। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে একেটা কামেই একেৰাহে কৰি থকা দেখা যাব। একেটা কামতে তেওঁলোকক খুব গুৰুত্ব দি কৰা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি আকৰ্ষণীয়তা বৃদ্ধি পাব। গতিকে আপুনি সমাজত নতুবা ঘৰতে নিজৰ আকৰ্ষণীয় শক্তিৰ বাবে সকলোৰে মন আকৰ্ষিত কৰিব পাৰিব। আজি নতুন নতুন বন্ধুৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি প্ৰেমৰ ক্ষেত্ৰত তেওঁলোকক স্বতন্ত্ৰ হোৱা দেখা যাব। আনৰ কথা এওঁলোকে শুনি থাকিব নিবিচাৰে। কৰ্মক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকলৰ আজি ভাল উন্নতি হ'ব, ভাল লাভালাভ হ'ব। বিশেষকৈ এওঁলোকৰ আজি ভাল কথা শিকাৰ সম্ভাৱনা প্ৰবল আছে। এই ৰাশিৰ ব্যক্তিসকলে আজি সময়ৰ অকণমান অভাৱ হ'ব পাৰে। বিভিন্ন ক্ষেত্ৰত থকাৰ বাবে এওঁলোকৰ সময়সীমান আজি নাপাবও পাৰে। জীৱনসংগী আপোনাক সন্দেহ কৰা আজি দেখা যাব। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে মনত অকণমান স্বতন্ত্ৰ চিন্তাধাৰা আহাও দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নিজক নিয়ন্ত্ৰণ কৰাত অকণমান অসুবিধা হ'ব পাৰে। হঠাৎ খঙৰ পৰিমাণ বাঢ়িব পাৰে। হঠাৎ হয়তো কাৰোবাক কিবা কৈ দিয়া দেখা যাব। গতিকে নিজক নিয়ন্ত্ৰণ ৰাখিব। আজি ধনৰ লেনদেন হৈ থাকিব। কিছু ধন কাৰোবাক দিলে কিছু ধন আপুনি উপাৰ্জন নতুবা আপোনাৰ হাতলৈ আগমন হ'ব। গতিকে লেনদেন হৈ থাকিব। লগতে আজি কষ্টৰ ফল আজি লাভ কৰিব। আজি কৰা কাম, আজি কৰা কষ্টৰ ফলাফল আপুনি আজিৰ দিনটোত নিশ্চয় লাভ কৰিব। নিজৰ উদ্দেশ্যত উপনীত হ'বলৈ এওঁলোকে যথেষ্ট চেষ্টা আৰু কষ্ট কৰা দেখা যাব। যেতিয়ালৈকে এওঁলোকে নিজৰ উদ্দেশ্যত উপনীত নহয় তেতিয়ালৈকে চেষ্টাবোৰ আজি কৰি থকা দেখা যাব। আজি ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত মন বহোৱাত অকণমান অসুবিধা হ'ব পাৰে। গতিকে বিভিন্ন ধৰণৰ চিন্তাই পঢ়াৰ পৰা মন অকণমান বিচলিত হ'ব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব গুলপীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।